মাছ ভাজি আছোঁ দেই বন্ধুসকল। চব মাছ ভাজি আছোঁ মানে তেল নিদিয়াকৈ। হালধি দিছোঁ, নিমখ দিছোঁ, দি পেলাই এতিয়া বৰ্তমান খেকি আছোঁ। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ' লৈ। যিহেতুকে আজি মাছেই মাছ আৰু দেই, বুজিছে নাই, মাছেই মাছ 3জনীকৈ মাছ লৈ লৈছোঁ আজি। এতিয়া ধুনীয়াকৈ ভাতো খাওঁ আৰু এইফালে আছে জলকীয়া আৰু লগত মোৰ এটা মানে একদম সঁচাকৈ প্ৰিয় জলকীয়া এটা আছে। আৰু এইফালে আছে মাছৰ পেটু, যিহেতুকে খুব ধুনীয়াকৈ ভাত মুঠি খাওঁ। আৰু এইফালে আছে কোমোৰা তৰকাৰী। ভাতটো খাই লওঁ নহয় জানো? আপোনালোকে ভাত খালে নে? যদি নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান ফূৰ্তি কৰক। আৰু আপোনালোকৰ গালিবিলাক নুশুনিলে মোৰ মানে কি হয় বন্ধুসকল, ভাতেই হজম নোহোৱা হৈ গৈছে। আৰু ৰাতিপুৱা খোৱা চাঙতে শুনিব কম্বল 200 টকা, এতিয়া কুকুৰৰ মাত। আৰু ৰাতিপুৱা আহিব মাছ, এতিয়া আৰু কুকুৰৰ মাত। মোৰ ভাগৰ ভাতৰ গোন্ধ পাইছে নেকি নাজানো আৰু দেই। ৰাস্তাতহে চিৰি আছে কিন্তু মোৰ চোতালত নহয় আকৌ। ৰাম ৰাম ৰাম। মাছৰ পেটুকণ ভাল লাগিছে। কিনা হাঁহৰ ঠোঁটলৈকে মাংস বুলি কয় যে, সেইটো কাৰণে পেটুকণ এৰি দিব পৰা নাই। আৰু বিশেষকৈ যিসকলে মাছৰ পেটু খাই পাইছে সেইসকলে জানে। আমি কেমেৰাৰ সন্মুখত খোৱাৰ কাৰণে আমাক সকুৱাৰ পৰা ধৰি ঢেৰ কিবা কিবি কয়। কিন্তু মনে মনে খোৱাসকলে, নেদেখুৱাকৈ খোৱাসকলে হয়তো বাকলি কিছুটাও ভাজি খায় নেকি অলপ সন্দেহ হয়। মাছ মজা। তেল চেল নিদিয়াকৈ হালধি আৰু নিমখ দি পেলানি কেৰাহীত গৰম কৰা যে মাছকেইটা কোলা কোলা লাগিছে নাই বাৰু? কাৰেণ্ট এটা দাঁতৰ ভাগে ভাগে সোমাই গৈছে। কোমোৰা তৰকাৰীকণ কিন্তু তৰকাৰী হৈছে আৰু দেই।
আই মজা